প্ৰত্যেকজন কৰ্মচাৰীৰ কাৰণে এটা বৃহৎ আপডেট গভৰ্ণমেণ্ট অৰ্ডাৰ হয়। এই গভৰ্ণমেণ্ট অৰ্ডাৰখন ওলাই আহিছে আৰু এই খবৰটো আহিছে 9 এপ্ৰিল 2026 অৰ্থাৎ আজিৰ তাৰিখত এখন নটিফিকেশ্যন প্ৰকাশিত কৰা হৈছে আৰু এইটো ভিডিঅ' অহাকালি পাব্লিছ কৰা হ'ব। আজিৰ তাৰিখত এখন নটিফিকেশ্যন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ পাৰ্চনেল পাব্লিক গ্ৰিভেঞ্চেছ পেঞ্চন ডিপাৰ্টমেণ্ট অফ পাৰ্চনেল ট্ৰেইনিং অৰ্থাৎ DOPTৰ ফালৰ পৰা এখন নটিফিকেশ্যন প্ৰকাশিত কৰা হৈছে। আমি যদি তলৰ ফালে চাওঁ ক'লৈকে পঠিয়াই দিছে আপোনালোকে দীঘলীয়া লিষ্ট এখন দেখিবলৈ পাইছে 1 2 3 কৈ এনেকৈ 10টা আপোনালোকে দেখিবলৈ পাইছে 10টা পইণ্ট আৰু সেই 10টা চিৰিয়েল নম্বৰত এই বিভাগবিলাকলৈ এইখন চিঠি প্ৰচাৰ কৰা হৈছে বা পাব্লিছ কৰা হৈছে। তো খুবেই গুৰুত্বপূৰ্ণ হয়, গোটেইখিনি কথা আমি ইয়াতে চাবলৈ চেষ্টা কৰিম আৰু যদি পোনপ্ৰথমে এই চেনেল ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেকুৱা ধৰণৰ খবৰবিলাক আমি ৰেগুলাৰ লৈ আহিবলৈ চেষ্টা কৰোঁ। এতিয়া হওক এই নটিফিকেশ্যনৰ আচলতে কি কথা লিখা হৈছে সেইখিনি কথা আমি চাবলৈ চেষ্টা কৰিছোঁ। অফিচ মেমৰেণ্ডাম ছাবজেক্টটো চাওক ডিক্লেৰেশ্যন অফ হলিডে অন 14th এপ্ৰিল 2026 বাৰ্থডে অফ ডক্টৰ BR আম্বেদকাৰ। তো 14 তাৰিখটো 2026 তাৰিখৰ 14 তাৰিখটো বন্ধ ৰখা হ'ব আৰু কিহৰ কাৰণে হ'ব যে সেইটো বাৰ্থ এনিভাৰ্চাৰী হয় ডক্টৰ BR আম্বেদকাৰ ডাঙৰীয়াৰ। তো সেইকাৰণেই ডিক্লেৰেশ্যন অফ হলিডে 14 এপ্ৰিল তাৰিখত বন্ধ হ'ব। It has been decided to declare 14th April 2026 Tuesday a holiday on account of the birthday of Dr. B.R. Ambedkar for all central government offices including industrial establishments throughout India. So ভাৰত চৰকাৰৰ প্ৰত্যেকটো অফিচ চেণ্ট্ৰেল গভৰ্ণমেণ্ট অফিচেছ আৰু ইনক্লুডিং ইণ্ডাষ্ট্ৰিয়েল এষ্টাব্লিছমেণ্ট যিখিনি ইণ্ডাষ্ট্ৰিয়েল উদ্যোগ থাকিব থ্ৰুআউট ইণ্ডিয়া ভাৰতৰ সেইখিনিও বন্ধ ৰখা হ'ব। নম্বৰ 2ত লিখিছে অল মিনিষ্ট্ৰিজ ডিপাৰ্টমেণ্ট অফ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মে ব্ৰিং দ্য এবভ ডিচিশ্যন টু দ্য ন'টিছ অফ অল কনচাৰ্ণ। তো ইয়াতে সেইকাৰণে এই মিনিষ্ট্ৰিজসকলক বা ডিপাৰ্টমেণ্টসকলক এই ন'টিছখন যাতে দৃষ্টিগোচৰ হয় তাৰ কাৰণে এইখন দিবলৈ কোৱা হৈছে, ন'টিছখন দিবলৈ কোৱা হৈছে যে 14 তাৰিখটো বন্ধ ৰখা হ'ব। তো দেখিবলৈ পালে এখন এই গুৰুত্বপূৰ্ণ নটিফিকেশ্যন আমি গোটেইখিনি কথা ইয়াতে ইণ্টাৰপ্ৰিট কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ আৰু এটা ছাবস্ক্ৰাইব কৰি দিব।